আজিৰ দিনটো হৈছে বিশ্ব পৰিৱেশ দিৱস। এই গাঁওখনত আছিল এজোপা ডাঙৰ গছ, যি নিস্বাৰ্থভাৱে দিছিল ছাঁ, অক্সিজেন আৰু মৰম। কিন্তু এগৰাকী বিল্ডাৰ আহিল গছজোপা কাটিবলৈ। আহাচোন চাওঁ কি ঘটিল তাৰ পিছত। দীৰ্ঘদিন ধৰি মই ইয়াত থিয় হৈ আছো, মানুহক চাহ দিছো, চৰাৰ ঘৰ হৈ আছো। এতিয়া মোক কাটি পেলাব বুলি কৈছে। মোৰ মৰমৰ উত্তৰত এই উপহাৰ। গছজোপা মোক কেতিয়াবা আম দি আনন্দ দিছিল, গৰমত চাহ, বিষাদত শান্তি। এই গছটো আমাৰ জীৱনৰ অংশ। মই স্কুল ছুটিৰ পিছত প্ৰতিদিন এই গছৰ তললৈ আহোঁ। এইখিনি মোৰ খেলৰ ঠাই, মোৰ সৰু পৃথিৱী। মোৰ গছডাল কাটিব নিদিবা। মই ইয়াত মল এটা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰি আছো। ইয়াত দোকান, বিভিন্ন ধৰণৰ লাইট, মানুহে বহিব পৰা সুন্দৰ ঠাই আদি নিৰ্মাণ কৰিম। ৰ'ব, গছডাল কথা নহয়, জীৱনৰ অংশ। ই আমাক খোৱা, উশাহ লোৱা আৰু ছাঁৰ আধাৰ। গছ কাটি পেলালে কি থাকিব? মই কেতিয়াও একো নিবিচাৰিলো, অকল দিছো অক্সিজেন, ফল আৰু চাহ। এতিয়া মোক কাটি পেলাবা, এইটো মোৰ জীৱনৰ শেষ। গছ নোহোৱাকৈ গৰম বেছি হ'ব, বতাহ হ'ব বিষৰ দৰে। মানুহে ক'ত জিৰণি ল'ব? এই গছটোৱে আমাৰ জীৱন ৰক্ষা কৰিছিল। গছডাল কাটি পেলালে মই কান্দিম, চৰাই উৰি যাব, মই খেলিব নোৱাৰিম। অনুগ্ৰহ কৰি গছডাল থাকিবলৈ দিয়া। উন্নয়ন হওক, কিন্তু প্ৰকৃতি ধ্বংস নকৰিবা। আধুনিকতা আৰু প্ৰকৃতিৰ হাত ধৰি আগবাঢ়িব পাৰে। গছডালো বচাওক, গাঁও বচাওক। মই মাটি বিচাৰিছিলো, কিন্তু এতিয়া মই মানুহৰ দুখ অনুভৱ কৰিছো। মই গছডাল নাকাটো, এতিয়া চাৰিওফালে মই বাগিচা বনাম। গছ আমাৰ জীৱনৰ আশ্ৰয়। গছ কাটি পেলাব নালাগে। পিছলে উশাহ হ'ব বন্ধ, জীৱন হ'ব ধ্বংস। এই পৰিৱেশ দিৱসত আহক, আমি সকলোৱে সংকল্প লওঁ, গছ নাকাটো, আৰু বহুতো গছ ৰোপণ কৰিম। এই নাটকখন কেৱল অভিনয় নহয়, এইটো আমাৰ মনৰ সুৰ, আশাৰ বাতৰি।